ঢকুৱাখানা সোণাই চাপৰি চেনিমাৰী সেইখনেই হৈছে আমাৰ গাঁও। আমাৰ গাঁৱত এইবাৰ আকৌ ক্ৰিকেট খেল খেলুৱাইছে, আমিও চাবৰ বাবে আহিলোঁ। এয়া বেংগলোৰ পৰিৱেশ। বেংগলোৰত বেটাই খেলিছে ফুটবল খেলিবৰ বাবে বেটা আহিলে গাউণ্ডলে অহাৰ লগে লগে তাৰ পাছে পাছে ময়ো আহিব লগা হ'ল। গাঁও আৰু চহৰৰ মাজত বহুতেই বেছি পাৰ্থক্য থাকে। গাঁৱত যদি খেলা ধূলা কৰিবলৈ ল'ৰাসকল যায়, মাক দেউতাক পাছত যাব লগা নহয়, কাৰণ গাঁৱত সকলো মানুহেই মানুহক চিনি পায় যে এইটো কাৰ ল'ৰা। কিন্তু অসমৰ বাহিৰত যিহেতু আছোঁ, আমি চহৰত আছোঁ, আৰু চহৰত মানে কাৰ ল'ৰা কোন হয় কোনেও কাকো চিনি নাপায়। সকলোৱে নিজৰ নিজৰ কামত ব্যস্ততা থাকে, আৰু সেয়েহে আমি ল'ৰা ছোৱালীসকলক খেলাবলৈ হ'লে যিমানেই ডাঙৰ নহওক কিয় আমি গাৰ্জেনসকল যাবই লাগে। আৰু এয়া বেটাৰ লগৰ ল'ৰা দুজনমান লৈ আজি অকণমান খেলিবলৈ আহিছে, আৰু তাকো খেলাবলৈ অহাৰ টাইমতে মই অকণমান ভিডিঅ' কৰিলোঁ। টাউন চহৰত থাকি ভাল লাগে, কিন্তু যে গাঁৱৰ পৰিৱেশটো সমান কেতিয়াও পোৱা নাযায়। গাঁৱৰ পৰিৱেশটোৰ বহুতেই বেছি ভাল লাগে, কাৰণ গাঁৱত সকলোৱে আপোন। চহৰত টকা পইচা ধন সা সম্পত্তি সকলোৱে আয়োজন কৰিব পাৰি, কিন্তু মৰম আৰু লগতে লগৰ বন্ধু বান্ধৱসকলক একতা হিচাপে পোৱা নাযায়। আজি আমি যিহেতু ক্ৰিকেট খেল চাবলৈ আহিছিলোঁ, আৰু অকণমান ভিডিঅ' কৰি মই বোলো এইখিনি ৰাখি থওঁ। এয়া চহৰৰ পৰিৱেশ। চহৰত আকৌ গাড়ী ঘোঁৰা বহুতেই বেছি, কাৰণ ইমানেই বেছি, এয়া দেখিছে নহয়, বেংগলোৰত মই মৰ্ণিং এতিয়া 8টা বজাত বেটাক স্কুলত থ'বলৈ আহিছোঁ, কিন্তু ইমানেই বেছি ট্ৰাফিক। 8টা এতিয়া 30 হৈ গ'ল, কিন্তু এতিয়ালৈকে মই যাবই পৰা নাই। বহুত বেছি ট্ৰাফিক, কাৰণ আধা ঘণ্টা আগতে ওলাই যাব লাগে, নহ'লে বা কিমান দেৰি হৈ যাব কোনেও ক'ব নোৱাৰে। সেয়ে সদায় আমি এনফাষ্টকৈ ওলাই যাওঁ, আৰু এইপিনে স্কুললৈ আহি বেটাক থৈ আহোঁ, তাৰপিছত মই ঘৰলৈ আহিম। কিন্তু অকণমান ৰাস্তা পদূলিবিলাক দেখাই দিছোঁ, কাৰণ ইমানেই বেছি গাড়ী মটৰ থাকে, আৰু পৰিৱেশবিলাক সঁচাকৈ দেখি যে হ'ব। এয়া অসমৰ পৰিৱেশ। অসমত দেখিছে না, আমি 9টা বজাত আহিছিলোঁ ফুৰিবলৈ, কিন্তু গাড়ী মটৰ সংখ্যাটো বহুতেই বেছি কম। আৰু আহি গ'লোঁ সন্ধিয়ালৈ মোবাইলটো কভাৰ লগাবৰ কাৰণে। মোবাইলটো অকণমান ছেফটি কৰি ৰাখিবলৈ হ'লে কভাৰটোতো লগাবই লাগিব, আৰু প্ৰথম তেওঁ ক্লিন কৰি ল'লে। যিহেতু দোকানত দিলোঁহি, এইটোৱে হৈছে মোৰ মোবাইল, আৰু বেক কভাৰটো জোন আৰু মোৰ দুইজনে ফটোকপি স্মৃতি হিচাপে ৰাখিছোঁ। ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা জনাওঁ, যিমানেই কষ্ট নহওক, যিমানেই ধন টকা পইচা অভাৱ নহওক, কিন্তু আমাৰ ফেমিলিটো সদায় যাতে এনেদৰে হেপি কৰি ৰাখে। জোন আৰু মোৰ জীৱনটো যাতে কেতিয়াও ইজনে সিজনক আঁতৰি থাকিব লগা নহয়, অকল ভগৱানৰ ওচৰত এইটোৱেই ভাবোঁ। কেইদিনমানৰ আগত এগৰাকী বাইদেৱে মোক কমেণ্ট কৰি কৈছে যে এইজনী ভাগৰ এইটো নিজৰ হাজবেণ্ড নহয়, তাই বেলেগৰ হাজবেণ্ড লৈ আছে, সেয়েহে তাইক ভিডিঅ' বনাব দিয়ে। একচুৱেলি বাইদেউ, মোৰ বেলেগৰ হাজবেণ্ড নহয়, মোৰ নিজৰে হাজবেণ্ড।